টিউশন বঢ়াব লাগে সেইখিনি কমাও আজিৰ যেটো মই ক্লাস কৰাম সেই ক্লাসটো মই আপলোড কৰি তাতে ভৰাই দিম তোমালোকে বেলেগি বিচাৰিব নালাগে এইখন প্লেলিস্ট তুমি তলত এটো ক্লাস পাই যাবা তোমালোকে বুজি পাইছা না হা ম্যাম খাইছো ম্যাম সেইখন তাতে খুলিলেই হল আজি ক্লাসটো তাতে পাই যাবা তলতে সোমাই যাব যেতিয়া মই আপলোড কৰিম তে সেই লিষ্টখনৰ তলত সোমাই যাব বাকি কিটা ক্লাসৰ তলত সোমাই যাব আজি ক্লাসটো হা হেতু লিষ্টতে তাতে খুলিলেই হল হেতু লিংকতে ক্লিক মাৰিলে আজি ক্লাসটো পাই যাবা কি হ'ব গতিকে ইয়াৰ বাবে কি লাগিব অক্সিজেন লাগিব পাৰে নাইবা পাচক্ৰক জাইম লাগিব 12 না যায় গোটে ফুল দিছ এই কথা নহয় এলা শুনাব নাই শুনা নাই বেৰা কোন বহিব কম এই শুনিছা নাই কথা নহয় গতিকে চাবা গ্লুকোজ অণুৰ ভাঙন প্ৰক্ৰিয়া তাৰমানে গ্লুকোজ ভাঙি শক্তি মুক্ত কৰা প্ৰক্ৰিয়াক আমি শ্বসন বুলি শ্বসনত শক্তি মুক্ত হয় জীৱদেহৰ গতিকে হেটা মই এখিনি পঢ়াইছিলো শ্বসন কাক বোলে সবাত শ্বসন অবাত শ্বসন সবায়বীয় জীৱ অবায়বীয় জীৱ তাৰ পিছতে কিম্বন এবিলাক হেতাহান পঢ়াইছিলো গতিকে আজি মই পঢ়াব লাগে সবাত শ্বসন সবাত শ্বসন মানে কি লিংক ভিডিও ক্লাস জীৱৰ দেহ ভিডিও ক্লাস আছে সেই ৰেকৰ্ডে লিংক দিছে সা মাথা মই নকৰম পৰ মিউট হোৱা নাই চাগে মিউট কৰিম ৰবা তোমালোকক ম্যাম ভালদৰে শুনা নাযায় হা ম্যাম কোনবা মিউট কৰা নাই সবে মিউট কৰা নিজকে সবে মিউট কৰা সবে মিউট কৰা সবাত শ্বসন উচ্চ শ্ৰেণীৰ জীৱৰ দেহত ঘটে হল গ্লুকোজ অণুৰ সম্পূৰ্ণ ভাঙন ঘটে জীৱদেহৰ প্ৰতিটো কোষত ঘটে গ্লুকোজ অণুৰ সম্পূৰ্ণ ভাঙন ঘটে যথেষ্ট শক্তি মুক্ত হয় এটা গ্লুকোজৰ পৰা 674 কিলোকেলৰি শক্তি উৎপন্ন হয় গ্লুকোজ অণুৰ ভাঙন ঘটাবৰ বাবে সবাত শ্বসনত অক্সিজেন লাগে হল উচ্চ শ্ৰেণী জীৱৰ দেহত ঘটে আৰু ইয়াত যথেষ্ট শক্তি উৎপন্ন হয় কিন্তু সবকে মিউট কৰি দিব লৈছে সবকে মিউট মান কথা পাতিছে তহঁতি কৰিলে তে নিজে ধমকি দিল কৰিলে নহলে যাক সুধিব আছে সুধিব পাৰিম কি আনমিউট কৰি হ'ব দে গতে চাবা উচ্চ শ্ৰেণীৰ জীৱৰ প্ৰতিটো কোষত অক্সিজেনৰ সহায়ত গ্লুকোজ অণুৰ সম্পূৰ্ণ ভাঙন ঘটায় কাৰ্বন ডাই অক্সাইড পানী আৰু প্ৰতিটো গ্লুকোজৰ পৰা 674 কিলোকেলৰি শক্তি উৎপন্ন কৰা প্ৰক্ৰিয়া সবাত শ্বসন বোলে সবাত বা সবায়বীয় শ্বসন বুলি কোৱা হয় সবাত বা সবায়বীয় শ্বসন বুলি কোৱা হয় উচ্চ শ্ৰেণীৰ জীৱদেহৰ প্ৰতিটো কোষত অক্সিজেনৰ সহায়ত গ্লুকোজ অণুৰ সম্পূৰ্ণ ভাঙন ঘটায় যথেষ্ট শক্তি মুক্ত কৰা প্ৰক্ৰিয়া সবাত বা সবায়বীয় শ্বসন বোলে যথেষ্ট শক্তি এটো সমীকৰণটো যথেষ্ট শক্তি মুক্ত কৰা প্ৰক্ৰিয়া সবাত বা সবায়বীয় শ্বসন বোলে
উচ্চ শ্ৰেণীৰ জীৱৰ দেহত এতিয়া মানে যাৰ হালু সংশ্লেষণত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত গ্লুকোজ বনাইছিলে গতিকে গ্লুকোজক ভাঙি আকৌ কাৰ্বন ডাই অক্সাইড পানীলে ৰূপান্তৰ কৰি দিয়ে খালি তাৰ মাজত যিখিনি সৌৰ শক্তি জমা কৰিছিলে স্থিতি শক্তি হিচাপে সেই শক্তিখিনি উলিয়াই আমি আমাৰ দেহে ব্যৱহাৰ কৰো বাকি তাক আকৌ কাৰ্বন ডাই অক্সাইড আৰু পানীলে ভাঙি দিয়ে গতিকে সবাই এটো সবাত বা সবায়বীয় শ্বসন আৰু যিবিলাক জীৱই সবাত শ্বসন অক্সিজেনৰ সহায়ত শ্বসন বিক্ৰিয়া ঘটাই সেই জীৱবিলাকক সবায়বীয় জীৱ বুলি কোৱা হয় মানুহকে ধৰি সকলো বিলাক উচ্চ শ্ৰেণীৰ জীৱ হল এখিনি মই ইমান পঢ়াইছিলো সবাত শ্বসন দুটা পৰ্যায়ত সম্পন্ন হয় সবাত শ্বসন দুটা পৰ্যায়ত সম্পন্ন হয় প্ৰথম পৰ্যায় হৈছে যাক আমি কওঁ গ্লাইকোলাইসিস প্ৰথম পৰ্যায় গ্লাইকোলাইসিস সবাত শ্বসন দুটা ভাগ নহয় দুটা পৰ্যায়ত সম্পন্ন হয় শ্বসন দুই প্ৰকাৰ সবাত হেতু প্ৰকাৰ কিন্তু এটু পৰ্যায় একেটাই ভাগ তাৰ দুটা অংশ আছে যে সবাত শ্বসনৰ দুটা পৰ্যায় সম্পন্ন হয় প্ৰথম পৰ্যায় গ্লাইকোলাইসিস প্ৰক্ৰিয়া হল দ্বিতীয় পৰ্যায়টো হৈছে এটু শেষৰ লগে লগে ইটু পৰ্যায় আৰম্ভ হয় দ্বিতীয় পৰ্যায়টো হৈছে ক্ৰেবছ চক্ৰ বা সাইট্ৰিক এসিড চক্ৰ ক্ৰেবছ চক্ৰ বা সাইট্ৰিক এসিড চক্ৰ ক্ৰেবছ চক্ৰ বা সাইট্ৰিক এসিড চক্ৰ দ্বিতীয় পৰ্যায় ক্ৰেবছ চক্ৰ বা সাইট্ৰিক এসিড চক্ৰ গতে সবাত শ্বসনৰ দুটা পৰ্যায় গ্লাইকোলাইসিস প্ৰথম পৰ্যায় দ্বিতীয়টো হৈছে ক্ৰেবছ চক্ৰ বা সাইট্ৰিক এসিড চক্ৰ এতিয়া তোমালোকক মই এটিপি এডিপি চক্ৰ কৈছিলো যে শ্বসনৰ প্ৰতিটো পৰ্যায়ত শক্তি উৎপন্ন হয় শক্তিখিনি এডিপিয়ে গ্ৰহণ কৰি ফসফেট হিচাপে গ্ৰহণ কৰি ইহত এটিপিলে ৰূপান্তৰ হয় আৰু প্ৰয়োজনৰ সময়ত ইয়াতে শক্তিখিনি পুনৰ ফসফেট হিচাপে এৰি দি পুনৰ এডিপিলে ঘূৰি যায় এই চক্ৰটো মই নাম বুজাইছিলো যে শ্বসনৰ প্ৰতিটো পৰ্যায়ত শক্তি উৎপন্ন হয় যিখিনি শক্তি উৎপন্ন হয় সেই শক্তিখিনি এডিপিয়ে এডিনোসাইন ডাইফসফেট এডিপিয়ে ফসফেট হিচাপে গ্ৰহণ কৰি কি কৰে এটিপিলে ৰূপান্তৰ হয় ট্ৰাইফসফেটলৈ ৰূপান্তৰ হয় হয় মাইটোকন্ড্ৰিয়াৰ ভিতৰত জমা হৈ থাকে হৈছে যাৰ কাৰণে মাইটোকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় আকৌ যেতিয়া প্ৰয়োজনৰ সময়ত শক্তিৰ প্ৰয়োজন হলে এটিপিয়ে পুনৰ ফসফেট হিচাপে শক্তিখিনি এৰি ই পুনৰ এডিপিলে ৰূপান্তৰ হয় এটো আছিলে এডিপি এটিপি চক্ৰ এডিপি এটিপি চক্ৰ এটা পঢ়াইছিলো এডিপি এটিপি চক্ৰ উৎপন্ন হোৱা শক্তিখিনি কি হ'ব এডিপিয়ে ফসফেট হিচাপে গ্ৰহণ কৰিব কৰি এটিপিলে ৰূপান্তৰ হ'ব আকৌ যেতিয়া আমাক শক্তিৰ প্ৰয়োজন হ'ব তেতিয়া ইয়াক আকৌ ফসফেট হিচাপে এৰি দি এডিপিলে ৰূপান্তৰ হ'ব হৈছে এতিয়া চাবা গ্লাইকোলাইসিস আৰু ক্ৰেবছ চক্ৰ সবাত শ্বসন অবাত শ্বসন সবায়বীয় শ্বসন অবায়বীয় শ্বসন পাৰ্থক্য হল শ্বসন আৰু শ্বাস প্ৰশ্বাসৰ মাজত বা উশাহ নিশাহ লোৱা কাৰ্যৰ মাজত পাৰ্থক্য এনা এটা কলো এতিয়া আহিলে তোমাৰ গ্লাইকোলাইসিস আৰু ক্ৰেবছ চক্ৰৰ মাজত পাৰ্থক্য মই আগতে এনে কৈ লওঁ তোমালোকক গ্লাইকোলাইসিস সবাত শ্বসনৰ ই প্ৰথম পৰ্যায় পঢ়ুৱাৰ বুজোৱাৰ আগতে মই এখিনি কৈ লৈছো গ্লাইকোলাইসিস আৰু আছে ক্ৰেবছ চক্ৰ গ্লাইকোলাইসিস সবাত শ্বসনৰ প্ৰথম পৰ্যায় ই সবাত শ্বসনৰ দ্বিতীয় পৰ্যায় ই দ্বিতীয় পৰ্যায় গ্লাইকোলাইসিস কোষ পৰশত ঘটে এটা কোষৰ
কোষ কেন্দ্ৰ থাকে, তাত কোষ পৰক থাকে, তাৰ পিছত আৰু বিভিন্ন অংগিকা থাকে, মাইটোকন্ড্ৰিয়াকে আদি কৰি বিভিন্ন ধৰণৰ কোষ অংগাণু থাকে। হল গ্লাইকোলাইসিস কোষ পৰসত ঘটে। গ্লাইকোলাইসিস কোষ পৰসত ঘটে। গ্লাইকোলাইসিসৰ বিক্ৰিয়া কোষ পৰসত ঘটে। ক্ৰেবছ চক্ৰৰ বিক্ৰিয়া মাইটোকন্ড্ৰিয়াৰ ভিতৰত ঘটে। ইংলিছত লিখিব লাগে ভাল, অসমীয়াত লিখিলে বাকি নাই। মাইটোকন্ড্ৰিয়াৰ ভিতৰত ঘটে। গ্লাইকোলাইসিস সবাৎসখনৰ প্ৰথম পৰ্যায় চাবা, কিন্তু গ্লাইকোলাইসিস বিক্ৰিয়াত অক্সিজেনৰ প্ৰয়োজন নহয়। গ্লাইকোলাইসিসৰ বিক্ৰিয়াখিনি অক্সিজেনৰ নোহোৱাকৈ ঘটে। গ্লাইকোলাইসিসত অক্সিজেনৰ প্ৰয়োজন নহয়। গ্লাইকোলাইসিস প্ৰক্ৰিয়াত অক্সিজেন নালাগে। এনেও সাধাৰণতে তোমাৰ অবায়বীয় শ্বসন হওক, আৰু এটা আছে আমাৰ দেহতো অবায়বীয় শ্বসন ঘটে। আমি যদি সবায়বীয় জীৱ, কিন্তু প্ৰয়োজনৰ সময়ত আমাৰ দেহতো অবায়বীয় শ্বসন ঘটে। কিন্তু পাব আছে, ইয়াৰ পিছত মই পঢ়াই আছো। গতিকে চাবা, অক্সিজেনৰ প্ৰয়োজন নহয়। গ্লাইকোলাইসিসৰ বিক্ৰিয়াত অক্সিজেন নালাগে। হৈছে ইয়াত যথেষ্ট মুক্ত অক্সিজেনৰ প্ৰয়োজন হয়। যথেষ্ট আমি উশাহত লোৱা গোটেই অক্সিজেন খিনিয়ে মাইটোকন্ড্ৰিয়াৰ ভিতৰত ক্ৰেবছ চক্ৰত ভাগ লয়। আমি প্ৰতি মুহূৰ্তত অক্সিজেন নি আছো ভিতৰলৈ, সেই অক্সিজেনে গৈ প্ৰতিটো মুহূৰ্তত মাইটোকন্ড্ৰিয়াৰ ভিতৰত ক্ৰেবছ চক্ৰ বা সাইট্ৰিক এসিড চক্ৰৰ বিক্ৰিয়াখিনিত ভাগ লয়। মুক্ত যথেষ্ট পৰিমাণে মুক্ত অক্সিজেন লাগে। আমি উশাহত লোৱা গোটেই অক্সিজেন খিনিয়ে ক্ৰেবছ চক্ৰত ভাগ লয়। আমাক অক্সিজেন সেইকাৰণেই লাগে। সবাৎসখনৰ দ্বিতীয় পৰ্যায় ক্ৰেবছ চক্ৰৰ বিক্ৰিয়াখিনি ঘটাবৰ বাবে আমাৰ দেহক অক্সিজেনৰ প্ৰয়োজন। আমি সেইকাৰণে অক্সিজেন লওঁ। এতিয়া চাবা, এতিয়া গ্লাইকোলাইসিসৰ বিক্ৰিয়াখিনি অক্সিজেনে নঘটায়। এতিয়া কোনোবাই ঘটাব লাগিব, কোনোবাইতো ঘটাব লাগিব। এতিয়া অবাত শ্বসন অক্সিজেনে নঘটায়, অবায়বীয় শ্বসন পাচক্ৰক যাই নিজে ঘটায়। ইথাইল এলকহল বা ইথানল প্ৰস্তুত কৰে, লগতে সামান্য কাৰ্বন ডাই অক্সাইডৰ সামান্য শক্তি সৃষ্টি কৰে কিম্বন প্ৰক্ৰিয়াত। এতিয়া চাবা, ইথাইল এলকহল বা ইথানল, ইথানলটো বেলেগ বস্তু নহয়, ইথাইল এলকহলটো। গতিকে চাবা যে গ্লাইকোলাইসিসৰ বিক্ৰিয়াখিনি কোনোবাই ঘটাব লাগিব। কোনে ঘটায়? মাইটোকন্ড্ৰিয়াত জমা হৈ থকা শ্বসনটো ঘটি আছে, শক্তি উৎপন্ন হৈছে, এটিপি লৈছে, ফসফেট হিচাপে লৈছে, লৈ ই এটিপিতে ৰূপান্তৰ হৈছে, মাইটোকন্ড্ৰিয়াত জমা কৰিছে। গতিকে গ্লাইকোলাইসিসৰ বিক্ৰিয়াখিনি কোনে ঘটায়? মাইটোকন্ড্ৰিয়াৰ ভিতৰত জমা হৈ থকা দুটা এটিপি কণিকা, দুটা এটিপি কণিকাই মানে এটা গ্লুকোজ ভাঙিবৰ বাবে গ্লাইকোলাইসিস প্ৰক্ৰিয়াত, মানে গ্লাইকোলাইসিস প্ৰক্ৰিয়াত প্ৰতিটো গ্লুকোজৰ বাবে মাইটোকন্ড্ৰিয়াত জমা হৈ থকা দুটা এটিপি কণিকা ব্যৱহাৰ হয়। তাৰমানে দুটা এটিপি কণিকাই গ্লাইকোলাইসিস প্ৰক্ৰিয়াত এটা গ্লুকোজ অণু ভাঙি দিয়ে। গ্লাইকোলাইসিস শব্দটোৰ অৰ্থ হৈছে গ্লুকোজ অণুৰ ভাঙন। গ্লাইকোলাইসিস শব্দটোৰ অৰ্থই হৈছে গ্লুকোজ অণুৰ ভাঙন। গ্লাইকো means গ্লুকোজ, লাইসিস মানে ব্ৰেকডাউন, ভাঙি দিয়া। গ্লাইকোলাইসিস শব্দটোৰ অৰ্থই হৈছে গ্লুকোজ অণুৰ ভাঙন। ই প্ৰথম পৰ্যায় হৈছে শ্বসনৰ প্ৰথম পৰ্যায়। কোষ পৰসত ঘটে, অক্সিজেনৰ প্ৰয়োজন নহয়। মাইটোকন্ড্ৰিয়াত জমা হৈ থকা দুটা এটিপি কণিকা প্ৰতিটো গ্লুকোজ ভাঙিবৰ বাবে দুটা এটিপি কণিকা ব্যৱহাৰ হয়। দুটা মাইটোকন্ড্ৰিয়াৰ ভিতৰত জমা হৈ থকা প্ৰতিটো গ্লুকোজ ভাঙিবৰ বাবে মাইটোকন্ড্ৰিয়াৰ ভিতৰত জমা হৈ থকা দুটাকৈ এটিপি কণিকা ব্যৱহাৰ হয়।
দুটাকৈ এটিপি কণিকা ব্যৱহাৰ হয় তাৰ মানে গ্লাইকোলাইসিস খিনি এটিপি কণিকাই বিক্ৰিয়াখিনি ঘটায় এটিপি কণিকাৰ সহায়ত ঘটায় এটা কথা হল যে দুটা এটিপি কণিকাই প্ৰতিটো গ্লুকোজ গ্লাইকোলাইসিস প্ৰক্ৰিয়াত প্ৰতিটো গ্লুকোজ অণুক ভাঙি দিয়ে তাৰছত ইয়াতটো কলোৱে ইয়াত মুক্ত আমি শ্বসনত ব্যৱহাৰ কৰা মুক্ত অক্সিজেনৰ সহায়ত বিক্ৰিয়াখিনি ঘটে তাৰছত চাবা গ্লাইকোলাইসিছত অক্সিজেনে নাভাঙে গতিকে গ্লাইকোলাইসিছত সামান্য শক্তি সৃষ্টি হয় গ্লাইকোলাইসিছত সামান্য শক্তি উৎপন্ন হয় গ্লাইকোলাইসিস প্ৰক্ৰিয়াত সামান্য শক্তি সৃষ্টি হয় আৰু সেই শক্তিখিনি গ্ৰহণ কৰি প্ৰতিটো গ্লুকোজৰ পৰা দুটা এটিপি কণিকা মই বুজাই আছো হা দুটা এটিপি কণিকা সৃষ্টি হয় দুটা এটিপি কণিকা বেছিকৈ সৃষ্টি হয় গ্লাইকোলাইসিছত কি হয় এই খাবাত শ্বসনৰ প্ৰথম পৰ্যায় গ্লাইকোলাইসিস শব্দটোৰ অৰ্থ হৈছে গ্লুকোজ অণুৰ ভাঙন হল আৰু ইয়াত গ্লাইকোলাইসিছত অক্সিজেনৰ প্ৰয়োজন নহয় দুটা এটিপি কণিকাই মানে এটা গ্লাইকোলাইসিস প্ৰক্ৰিয়াত এটা গ্লুকোজ ভাঙিবৰ বাবে মাইটোকন্ড্ৰিয়াত জমা হৈ থকা দুটা এটিপি কণিকা ব্যৱহাৰ হয় আৰু বিক্ৰিয়াৰ শেষত দুটা এটিপি কণিকা বেছিকৈ সৃষ্টি হয় দুটা এটিপি কণিকা বেছিকৈ সৃষ্টি হয় আৰু গ্লাইকোলাইসিছৰ শেষ উৎপাদিত দ্ৰব্য ইয়াৰ পিছত হা 6 নম্বৰ ইয়াতে লিখো গ্লাইকোলাইসিছৰ শেষ উৎপাদিত দ্ৰব্য হৈছে পাইৰুভিক এসিড মানে বিক্ৰিয়াৰ শেষত পাইৰুভিক এসিড সৃষ্টি হয় নিলিখে গেডখত পাইৰুভিক এসিড সৃষ্টি হয় পাইৰুভিক এসিড সৃষ্টি হয় গ্লাইকোলাইসিছৰ শেষ উৎপাদিত দ্ৰব্য হৈছে পাইৰুভিক এসিড হল আৰু এটা গ্লুকোজ ভাঙাৰ পাছত এটা গ্লাইকোলাইসিছত এটা গ্লুকোজ ভাঙাৰ শেষত এটা গ্লুকোজ ভাঙাৰ পাছত প্ৰতিটো গ্লুকোজৰ পৰা দুটা পাইৰুভিক এসিড সৃষ্টি হয় দুটা গ্লাইকোলাইসিছত এটা গ্লুকোজৰ পৰা দুটা পাইৰুভিক এসিড সৃষ্টি হয় গ্লাইকোলাইসিস তোমালোকক যদি গ্লাইকোলাইসিছৰ বিষয়ে কবলৈ দিয়ে লিখিবলৈ কবলৈ নকবা দিব লিখিবলৈ যদি দিয়ে তেতিয়া চাবা 2 নম্বৰ মানটো দিব গতে এইখিনি কথা যে গ্লাইকোলাইসিস শব্দৰ অৰ্থ হৈছে গ্লুকোজ অণুৰ ভাঙন আৰম্ভণি ই শ্বসনৰ প্ৰথম পৰ্যায় গ্লাইকোলাইসিছৰ বিক্ৰিয়াখিনি কোষ পৰশত ঘটে গ্লাইকোলাইসিছৰ বিক্ৰিয়া সংঘটিত হবৰ বাবে মুক্ত অক্সিজেনৰ প্ৰয়োজন নহয় আমি উশাহত অক্সিজেনে গ্লাইকোলাইসিছৰ ভাগ নলয় যদিও শ্বসনৰ ই পৰ্যায় তথাপিতো গ্লাইকোলাইসিছৰ বিক্ৰিয়াখিনি অক্সিজেন নালাগে গ্লাইকোলাইসিছৰ বিক্ৰিয়াত এটা গ্লুকোজ ভাঙিবৰ বাবে দুটা এটিপি কণিকা ব্যৱহাৰ হয় কাৰণ আমাৰ কোষত মাইটোকন্ড্ৰিয়াৰ ভিতৰত এটিপি কণিকা জমা হৈ আছে কাৰণ প্ৰতিটো মুহূৰ্তত আমি শ্বসন ঘটাই আছো এটিপি উৎপন্ন হৈ আছে মাইটোকন্ড্ৰিয়াৰ ভিতৰত জমা হৈ থাকে প্ৰতিটো কোষত হল কোষত জমা হৈ থকা মাইটোকন্ড্ৰিয়াত জমা হৈ থকা দুটা এটিপি কণিকা ব্যৱহাৰ কৰে এটা গ্লুকোজ ভাঙিবৰ বাবে আৰু বিক্ৰিয়াৰ শেষত হৈছে দুটা এটিপি কণিকা ব্যৱহাৰ কৰে আৰু দুটা এটিপি কণিকা বেছিকৈ সৃষ্টি হয় বাক্যটোত পাক আছে দুটা এটিপি কণিকা ব্যৱহাৰ কৰে
আৰু দুটা এটিপি কণিকা বেছিকৈ সৃষ্টি হয় আৰু বিক্ৰিয়াৰ শেষত এটা গ্লুকোজৰ পৰা দুটা পাইৰুভিক এসিড সৃষ্টি হয় এই পাইৰুভিক এসিড কিটাই তাৰমানে ক্ৰেবছ চক্ৰ ঘটাব এই বিক্ৰিয়াখিনি পাইৰুভিক এসিডে আৰম্ভ কৰিব গতিকে বিক্ৰিয়াৰ শেষত এটা গ্লুকোজৰ পৰা দুটা পাইৰুভিক এসিড সৃষ্টি হয় এখিনি হল তোমাৰ খবৰ গ্লাইকোলাইসিসৰ এটা সমূহ হেৰি হল এতিয়া চাবা যেহেতু গ্লাইকোলাইসিস প্ৰক্ৰিয়াত মুক্ত অক্সিজেন নালাগে যেহেতু গ্লাইকোলাইসিস প্ৰক্ৰিয়াত অক্সিজেন নালাগে যেহেতু গ্লাইকোলাইসিস প্ৰক্ৰিয়াত অক্সিজেন নালাগে আৰু সেই কাৰণে গ্লাইকোলাইসিসক সবাত শ্বসনৰ অবাত পৰ্যায় বুলি কোৱা হয় যে গ্লাইকোলাইসিস বিক্ৰিয়াত যেটো অক্সিজেন ব্যৱহাৰ নহয় সেই কাৰণে গ্লাইকোলাইসিসক কি বুলি কোৱা হয় সবাত শ্বসনৰ ই সবাত শ্বসনৰ এটা ভাগ সবাত শ্বসনৰ অবাত পৰ্যায় বুলি কোৱা হয় সবাত শ্বসনৰ অবাত পৰ্যায় বুলি কোৱা হয় গ্লাইকোলাইসিসক গ্লাইকোলাইসিসক সবাত শ্বসনৰ অবাত পৰ্যায় বুলিও কোৱা হয় প্ৰথম পৰ্যায় গ্লাইকোলাইসিসক সবাত শ্বসনৰ অবাত পৰ্যায় মানে সবায়বীয় শ্বসনৰ ই অবায়বীয় পৰ্যায় তাৰ মূল কাৰণ কি যে যেহেতু গ্লাইকোলাইসিসৰ বিক্ৰিয়াখিনি মুক্ত অক্সিজেন লাগিলে কি বায়বীয় সবায়বীয় বায়ু অক্সিজেন লগাৰ কাৰণে গতিকে চাবা যেহেতু অক্সিজেনৰ অবিহনে এটিপি কণিকাৰ সহায়ত ইয়াৰ বিক্ৰিয়াখিনি সংঘটিত হয় সেই কাৰণে গ্লাইকোলাইসিস পৰ্যায়টো সবাত শ্বসনৰ বা সবায়বীয় শ্বসনৰ অবাত পৰ্যায় বা অবায়বীয় পৰ্যায় বুলি কোৱা হয় সবাত শ্বসনৰ অবায়বীয় পৰ্যায় বুলি ইয়াক অবাত পৰ্যায় বুলি কোৱা হয় অক্সিজেন নালাগাৰ বাবে এতিয়া আৰু এটা চাবা এই যে আছে দুটা এটিপি কণিকাই বিক্ৰিয়াটো সংঘটিত কৰে আৰু বিক্ৰিয়াৰ শেষত দুটা এটিপি কণিকা বেছিকৈ সৃষ্টি হয় তাৰ মানে কি গ্লাইকোলাইসিসৰ পৰ্যায় কেইটা গ্লাইকোলাইসিসৰ এনে ইমান সৰু পৰ্যায় নহয় ই প্ৰকৃততে কি 10টা ষ্টেপত সংঘটিত হয় তোমালোকক নালাগে একাৰণে মই কোৱাও নাই তথাপিতো অলপমানকে দেখাই দিম তলত কি হয় কিন্তু 10টা পৰ্যায় তোমালোকক নালাগে 10টা পৰ্যায় গতিকে চাবা যে গ্লাইকোলাইসিসৰ শেষত দুটা এটিপি কণিকাই এটা গ্লুকোজ ভাঙে ভঙাৰ শেষত দুটা এটিপি কণিকা বেছিকৈ সৃষ্টি হয় মই কোৱা নাই দুটা এটিপি কণিকা সৃষ্টি হয় মই কৈছো দুটা এটিপি কণিকা বেছিকৈ সৃষ্টি হয় দুটা এটিপি চাবা সি দুটা খৰচ কৰিছে কোষত জমা হৈ থকা দুটা এটিপি কণিকা সি খৰচ কৰিছে হৈছে দুটা এটিপি কণিকা সি খৰচ কৰিছে কোষটোৱে এটা গ্লুকোজ ভাঙিবৰ বাবে গ্লাইকোলাইসিস প্ৰক্ৰিয়া তে দুটা এটিপি কণিকা বেছিকৈ সৃষ্টি হয় তাৰ মানে প্ৰকৃততে কি যে গ্লাইকোলাইসিস প্ৰক্ৰিয়াত এটা গ্লুকোজৰ পৰা 4টা এটিপি সৃষ্টি হয় 4টা সৃষ্টি হয় এটা গ্লুকোজৰ পৰা কিন্তু যেটো দুটা খৰচ কৰি পেলাই 4টা বনাইছিলে গতিকে দুটা এটিপি কণিকা বেছিকৈ সৃষ্টি হয় দুটা হি খৰচ কৰিছিলে কোষত জমা হৈ থকা তাৰ পাছত 4টা বনাইছিলে গতিকে কি হয় যে দুটা এটিপি কণিকা বেছিকৈ সৃষ্টি হয় গ্লাইকোলাইসিস দুটা বেছিকৈ সৃষ্টি হয় মানে দুটা খৰচ কৰা কিটা যোৱাৰ পাছতো দুটা বেছিকৈ সৃষ্টি হয় গতিকে গ্লাইকোলাইসিসত এটা গ্লুকোজৰ পৰা কিমানটা এটিপি সৃষ্টি হয় বুলি ক'লে তোমাৰ উত্তৰ হ'ব দুটা 4টা নহয় দুটা কাৰণ দুটা খৰচ কৰাৰ পাছত 4টা উৎপন্ন হৈছিলে 4টা সৃষ্টি হৈছিলে তে দুটা সেই দুটা গুছি যোৱাৰ পাছত জমা খৰচৰ নিচিনা কথা সেই দুটা ঘূৰাই দিয়াৰ পাছত আৰু দুটা এটিপি কণিকা বেছিকৈ সৃষ্টি হয় তাৰ পিছত
ক্ৰেবছ চক্ৰ এই সবাত চক্ৰৰ দ্বিতীয় পৰ্যায় হৈছে ই মাইটকন্ড্ৰিয়াৰ ভিতৰত ঘটে যথেষ্ট পৰিমাণে মুক্ত অক্সিজেন লাগে হল যেটো এক ক্ৰেবছ চক্ৰ কৈছে যে ক্ৰেবছ চক্ৰৰ বিক্ৰিয়াখিনি চক্ৰাকাৰ পদ্ধতিত ঘটে সাৰ্কুলাৰ হা ক্ৰেবছ চক্ৰৰ বিক্ৰিয়াখিনি সাৰ্কুলাৰ ঘটে চক্ৰাকাৰ পদ্ধতিত ঘটে হল ক্ৰেবছ চক্ৰৰ বিক্ৰিয়া আৰম্ভ কৰে গ্লাইকোলাইসিছৰ শেষত সৃষ্টি হোৱা পাইৰুভিক এসিডে ক্ৰেবছ চক্ৰৰ বিক্ৰিয়া আৰম্ভ কৰে গ্লাইকোলাইসিছৰ শেষত সৃষ্টি হোৱা পাইৰুভিক এসিডে মানে যে গ্লাইকোলাইসিছ শেষ হ'ব পাইৰুভিক এসিড সৃষ্টি হ'ব মাইটোকন্ড্ৰিয়াৰ ভিতৰত ক্ৰেবছ চক্ৰ আৰম্ভ হয় গতিকে ক্ৰেবছ চক্ৰৰ বিক্ৰিয়াখিনি গ্লাইকোলাইসিছ আৰম্ভ কৰে গ্লুকোজে ক্ৰেবছ চক্ৰৰ লগত গ্লুকোজৰ সম্পৰ্ক নাই আৰম্ভণিটো গ্লাইকোলাইসিছে গ্লুকোজ ভাঙিলে তাৰ পিছত ভাঙি আনি পাইৰুভিক এসিড সৃষ্টি হ'ল সেই পাইৰুভিক এসিডে ক্ৰেবছ চক্ৰৰ বিক্ৰিয়াখিনি ভাগ ল'ব গতিকে ক্ৰেবছ চক্ৰৰ বিক্ৰিয়াখিনি চক্ৰাকাৰ পদ্ধতিত ঘটে হল আৰু ইয়াত গ্লাইকোলাইসিছৰ সৃষ্টি হোৱা পাইৰুভিক এসিডে ক্ৰেবছ চক্ৰৰ বিক্ৰিয়াখিনি আৰম্ভ কৰে যথেষ্ট অক্সিজেন লাগে আৰু প্ৰতিটো স্তৰত যথেষ্ট শক্তি সৃষ্টি হয় প্ৰতিটো স্তৰত যথেষ্ট শক্তি উৎপন্ন হয় ক্ৰেবছ চক্ৰৰ প্ৰতিটো স্তৰত যথেষ্ট শক্তি উৎপন্ন হয় সাবা এটা গ্লুকোজ ভঙাৰ পাছত গ্লাইকোলাইসিছত ভঙাৰ পাছত দুটা পাইৰুভিক এসিড সৃষ্টি হৈছিল হৈছে এটা গ্লুকোজ ভঙাৰ পাছত দুটা পাইৰুভিক এসিড সৃষ্টি হৈছিল দুটা পাইৰুভিক এসিডে বেলেগে ক্ৰেবছ চক্ৰৰ বিক্ৰিয়াত ভাগ লয় এটা ক্ৰেবছ চক্ৰত ভাগ লয় এটা ক্ৰেবছ চক্ৰত ভাগ লয় সাবা কথাটো গ্লুকোজ গ্লাইকোলাইসিস হল দুটা পাইৰুভিক এসিড দুটা পাইৰুভিক এসিডে বেলেগে দুটা ক্ৰেবছ চক্ৰৰ বিক্ৰিয়াত ভাগ লয় মাইটোকন্ড্ৰিয়াৰ ভিতৰত দুটা ক্ৰেবছ চক্ৰৰ বিক্ৰিয়াত ভাগ লয় গতি চোৱা এইখিনি কোষ পৰশত ঘটে এইখিনি মাইটোকন্ড্ৰিয়াৰ ভিতৰত ঘটে ইয়াত ভাগ লয় পাইৰুভিক এসিডে এটা ক্ৰেবছ চক্ৰত এটা পাইৰুভিক এসিডে ভাগ লয় এটা গ্লুকোজৰ পৰা দুটা ক্ৰেবছ চক্ৰ পাইৰুভিক এসিড সৃষ্টি হৈছে তোমাৰ প্ৰশ্ন ক'ত এটা গ্লুকোজৰ পৰা সবাত চক্ৰত কিমানটা ক্ৰেবছ চক্ৰ সৃষ্টি হয় তোমাৰ উত্তৰ এটা নহয় এটা গ্লুকোজৰ পৰা সবাত চক্ৰৰ ক্ৰেবছ চক্ৰ পৰ্যায়ত দুটা ক্ৰেবছ চক্ৰ সৃষ্টি হয় কাৰণ দুটা পাইৰুভিক এসিড সৃষ্টি হয় দুইটা পাইৰুভিক এসিডে বেলেগে দুটা ক্ৰেবছ চক্ৰৰ বিক্ৰিয়া ভাগ লয় মাইটোকন্ড্ৰিয়াৰ ভিতৰত গতি এটা গ্লুকোজৰ পৰা দুটা ক্ৰেবছ চক্ৰ সৃষ্টি হয় চক্ৰাকাৰ ভিত্তিত বিক্ৰিয়াখিনি ঘটে অক্সিজেন লাগে যথেষ্ট অক্সিজেন লাগে পাইৰুভিক এসিডে বিক্ৰিয়া আৰম্ভ কৰে প্ৰতিটো স্তৰত যথেষ্ট শক্তি মুক্ত হয় উৎপন্ন হোৱা শক্তিখিনি যিখিনি শক্তি উৎপন্ন হয় ইয়াৰ ভিতৰত চক্ৰৰ ভিতৰত উৎপন্ন হোৱা শক্তিখিনি এডিপিয়ে ফসফেট একেটা ই অবাত হয় একেটাই বিক্ৰিয়া এটিপিলে ৰূপান্তৰ হয় আৰু মাইটোকন্ড্ৰিয়াৰ ভিতৰত জমা হৈ থাকে হল এতিয়া চাবা এটা ক্ৰেবছ চক্ৰত 15টা এটিপি কণিকা সৃষ্টি হয় এটা ক্ৰেবছ চক্ৰত 15টা এটিপি কণিকা সৃষ্টি হয় এটা ক্ৰেবছ চক্ৰত 15টা এটিপি কণিকা সৃষ্টি হয় এতিয়া যদি তোমাক সোধা যায়
যে গ্লাইকোলাইসিছত কিমানটা এটিপি সৃষ্টি হয় তোমাৰ উত্তৰ হল 2টা হৈছে এতিয়া যদি তোমাক সুধে যে ক্ৰেবছ চক্ৰত কিমানটা এটিপি সৃষ্টি হয় তেতিয়া তোমাৰ উত্তৰটো কি তোমাক একো কোৱা নাই এটা হা কিমান কিমান এটা ক্ৰেবছ চক্ৰত কিমানটা এটিপি সৃষ্টি হয় মেম 15টা 15টা আচ্ছা তোমাক যদি সুধে এটা ক্ৰেবছ চক্ৰত কিমানটা এটিপি সৃষ্টি হয় তোমাৰ উত্তৰ হ'ব 15টা তোমাক যদি সুধে যে সবাত চখনৰ ক্ৰেবছ চক্ৰ পৰ্যায়ত কিমানটা এটিপি সৃষ্টি হয় তেতিয়া তোমাৰ উত্তৰ হ'ব 30টা প্ৰশ্ন যদি সুধে যে এটা ক্ৰেবছ চক্ৰত কিমানটা এটিপি সৃষ্টি হয় তোমাৰ উত্তৰ হ'ব 15টা কিন্তু এটা শব্দটো লগোৱা নাই তোমাক কৈছে যে সবাত চখনৰ ক্ৰেবছ চক্ৰ পৰ্যায়ত কিমানটা এটিপি সৃষ্টি হয় সোয়া সবাত চক্ৰৰ ক্ৰেবছ চক্ৰ পৰ্যায়ত দুটা ক্ৰেবছ চক্ৰ সৃষ্টি হয় এটা গ্লুকোজৰ পৰা দুটা ক্ৰেবছ চক্ৰ সৃষ্টি হয় এটা 15টা তুমি বাদ দিব নোৱাৰা এটা আমি হিসাব কি কৰি আছো যে এটা গ্লুকোজৰ পৰা বিক্ৰিয়া ঘটি কিমান শক্তি উৎপন্ন হয় ছখন সবাত চখনত এটা গ্লুকোজৰ পৰা মুঠতে কিমান শক্তি উৎপন্ন হয় ছখন তে গ্লাইকোলাইসিস আৰম্ভ হ'ল এটা গ্লুকোজৰ পৰা দুটা এটিপি কণিকা বেছিকৈ সৃষ্টি হ'ল দুটা খৰচ কৰি দুটা বেছিকৈ সৃষ্টি হ'ল মানে চাৰিটা সৃষ্টি হৈছিল দুটা এটিপি আমি দুটা হিসাব কৰিম কাৰণ দুটা খৰচ কৰা হৈছিল তে দুটা এটিপি কণিকা বেছিকৈ সৃষ্টি হ'ল তাৰপিছত আহিলে ক্ৰেবছ চক্ৰ পৰ্যায় তে ক্ৰেবছ চক্ৰ পৰ্যায়ত এটা গ্লুকোজৰ পৰা দুটা ক্ৰেবছ চক্ৰ সৃষ্টি হয় এটা ক্ৰেবছ চক্ৰত 15টা এটিপি গতি দুটা ক্ৰেবছ চক্ৰত 15টা যোগ 15টা 30টা এটিপি তোমাৰ উত্তৰ তেনেকুৱা তোমাক যদি এটা ক্ৰেবছ চক্ৰত কিমানটা এটিপি সৃষ্টি হয় তেতিয়া তোমাৰ একো দিগদাৰ নাই তেতিয়া উত্তৰ হ'ব কি যে এটা ক্ৰেবছ চক্ৰত 15টা এটিপি সৃষ্টি হয় কাৰেক্ট তেতিয়া কিন্তু ক্ৰেবছ চক্ৰত কিমানটা তেতিয়া তুমি ক'ব লাগিব যে এটা ক্ৰেবছ চক্ৰত 15টা এতেকে সবাত চখনৰ ক্ৰেবছ চক্ৰ পৰ্যায়ত মুঠতে 30টা এটিপি সৃষ্টি হয় দুটা ক্ৰেবছ চক্ৰ হয় গতি 30টা এটিপি সৃষ্টি হয় হৈছে এটো হল তোমাৰ গ্লাইকোলাইসিস আৰু ক্ৰেবছ চক্ৰৰ মাজত পাৰ্থক্য এখিনি পাৰ্থক্য সজাই পেলাই লিখি পেলাবা গতি গ্লাইকোলাইসিসৰ বিষয়ে লিখা বুলি কলে সেইখিনি লিখিলা আৰু তাৰ পিছত কি লিখিবা ডিহাইড্ৰজিনেশন হাইড্ৰোজেন বহিৰ্ভূতকৰণ বুজি পাইছে নে নাই আখৰখন লিখিবলৈ বেয়া আন্তঃআণৱিক পুনৰ্গঠন হৈ এটা গ্লুকোজৰ পৰা দুটা পাইৰুভিক এসিড সৃষ্টি হয় তিনটা মূল স্তৰ দেখাই দিলো মই 10টা স্তৰ লিখা নাই পাইৰুভিক এসিড সৃষ্টি হয় গ্লাইকোলাইসিসত এটা গ্লুকোজ অণুৰ হাইড্ৰোজেন বহিৰ্ভূতকৰণ ডিহাইড্ৰজিনেশন হাইড্ৰোজেন বহিৰ্ভূতকৰণ ফসফোৰাইলেশন আৰু আন্তঃআণৱিক পুনৰ্গঠন হৈ এটা গ্লুকোজৰ পৰা দুটা পাইৰুভিক এসিড সৃষ্টি হয় বাকি কিন্তু লিখিলা মই যেখিনি কলো 1 2 3 4 কে লাষ্টত তুমি এইখিনিও দেখাই দিলা দিয়াৰ পিছত কলা যে ইয়াৰ প্ৰতিটো স্তৰত সামান্য শক্তি সৃষ্টি হয় উৎপন্ন হোৱা শক্তিখিনিক এডিপিয়ে
ফসফেট হিচাপে গ্ৰহণ কৰি ATP লে ৰূপান্তৰ হয় হল ATP লে ৰূপান্তৰ হয় গ্লাইকোলাইসিসৰ শেষত এটা গ্লুকোজৰ পৰা দুটা ATP কণিকা বেছিকৈ সৃষ্টি হয় এখিনিয়ে তোমাৰ গ্লাইকোলাইসিস আগৰখিনি লিখিলা কোষ পৰষত ঘটে গ্লাইকোলাইসিস শব্দৰ অৰ্থ হৈছে গ্লুকোজ অণুৰ ভাঙন সমাচ্ছখনৰ প্ৰথম পৰ্যায় কোষ পৰষত ঘটে অক্সিজেন নালাগে হৈছে মাইটোকন্ড্ৰিয়া জমা হৈ থকা দুটা ATP কণিকাই গ্লুকোজ অণুৰ ভাঙন ঘটায় হৈছে সামান্য শক্তি সৃষ্টি হয় উৎপন্ন হোৱা শক্তিখিনি ADP এ ফসফেট হিচাপে গ্ৰহণ কৰি ATP লে ৰূপান্তৰ হয় গ্লাইকোলাইসিস প্ৰক্ৰিয়াত দুটা ATP কণিকা বেছিকৈ সৃষ্টি হয় বিক্ৰিয়াৰ শেষত এটা গ্লুকোজৰ পৰা দুটা পাইৰুভিক এসিড সৃষ্টি হয় এখিনি হল গ্লাইকোলাইসিস এখিনি গ্লাইকোলাইসিসৰ বিষয়ে লিখা বুলি ক'লে এখিনি লিখিলে হৈ যাব দুটা পাইৰুভিক এসিড সৃষ্টি হয় এতিয়া চাবা তুমি পঢ়ি আছিলা সমাচ্ছখন প্ৰথম পৰ্যায়টো পালা গ্লাইকোলাইসিস এটো পঢ়িলাও এতিয়া গ্লাইকোলাইসিসৰ বিষয়ে শেষ পঢ়া গ্লাইকোলাইসিসত দুটা ATP কণিকা সৃষ্টি হয় এটা গ্লুকোজৰ পৰা হা আমি ATP হিসাব কৰিম ক্ৰেবছ চক্ৰ হান্স ক্ৰেবে আৱিষ্কাৰ কৰাৰ কাৰণে ইয়াৰ নাম দিছে ক্ৰেবছ চক্ৰ ক্ৰেবছ চক্ৰত ATP কিমান সৃষ্টি হয় ক্ৰেবছ চক্ৰত কিমানটা ATP সৃষ্টি হয় চাবা সমাচ্ছখন আমি হিসাব কৰি আছো এটা গ্লুকোজৰ পৰা কিমানটা ATP সৃষ্টি হয় ক্ৰেবছ চক্ৰত কিমানটা ATP সৃষ্টি হয় ক্ৰেবছ চক্ৰত হ্যাঁ 15টা না কি কৈছা 15টা এটা ক্ৰেবছ চক্ৰত 15টা এটা গ্লুকোজৰ পৰা কেইটা ক্ৰেবছ চক্ৰ সৃষ্টি হয় দুটা এটা ক্ৰেবছ চক্ৰৰ পৰা দুটা এটা গ্লুকোজৰ পৰা দুটা ক্ৰেবছ পাইৰুভিক এসিড সৃষ্টি হয় দুটা পাইৰুভিক এসিডে এটা ক্ৰেবছ চক্ৰত এটা ক্ৰেবছ চক্ৰত ভাগ লয় হিয় দুটা তুমি বেলেগ কৰি দিব নোৱাৰা একটা গ্লুকোজৰ পৰা দুটা ক্ৰেবছ চক্ৰ সৃষ্টি হৈছে গতি নাম আঁতৰাই দিব নোৱাৰা গতিকে কি হয় এটা 15টা হিতুটো 15টা কিমানটা হল ATP 30টা হয় না নহয় হয় মেম মইতো এটা খুদি শুনা নাই মই শুনিছো যে ক্ৰেবছ চক্ৰ পৰ্যায়ত কিমানটা ATP সৃষ্টি হয় এটা ক্ৰেবছ চক্ৰত কিমানটা হয় বুলি ক'লে তুমি ক'লা 15টা কিন্তু মই কৈছো ক্ৰেবছ আমি কি উলিয়াইছো এতিয়া আমি উলিয়াইছো যে এটা গ্লুকোজৰ পৰা সমাচ্ছখনত কিমানটা ATP কণিকা সৃষ্টি হয় তুমি জানা শক্তি অনুযায়ী 674 কিলোকেলৰি শক্তি সমাচ্ছখনত কিন্তু সেই শক্তিখিনি গ্ৰহণ কৰি কিমানটা ATP সৃষ্টি হয় আৰু কোনটো পৰ্যায়ত কিমানটা সৃষ্টি হয় গ্লাইকোলাইসিস কলা এটা গ্লুকোজৰ পৰা দুটা ATP কণিকা সৃষ্টি হয় এতিয়া হলে ক্ৰেবছ চক্ৰত এটা গ্লুকোজৰ পৰা দুটা ক্ৰেবছ চক্ৰ সৃষ্টি হয় আৰু এটা ক্ৰেবছ চক্ৰত 15টা হল আনটো ক্ৰেবছ চক্ৰটো 15টা গতিকে সমাচ্ছখনৰ দুটা ক্ৰেবছ চক্ৰত মুঠতে 30টা ATP সৃষ্টি হয় এটা গ্লুকোজৰ পৰা দিয়া এখিনি আমি হিসাব কৰি আছো এটা গ্লুকোজৰ পৰা দুটা ATP কণিকা সৃষ্টি হ'ল গ্লাইকোলাইসিসত এটা গ্লুকোজৰ পৰা ক্ৰেবছ চক্ৰত 30টা ATP সৃষ্টি হ'ল গতিকে সমাচ্ছখনৰ মুঠতে কিমানটা ATP সৃষ্টি হ'ল পালা তোমালোকে 32টা হৈছে 32টা কেটা পালা
গ্লাইকোলাইসিসৰ দুটা ক্ৰেবছ চক্ৰ 30টা কেইটা পালা 32টা পালা 32টা পাইছা নে নাই অ মেম 32টা হল কিন্তু প্ৰকৃততে কি যে সমাজখনত এটা গ্লুকোজৰ পৰা 38টা এটিপি সৃষ্টি হয় 32টাটো তোমালোকে দেখিলা ক'ত সৃষ্টি হয় দুটা গ্লাইকোলাইসিস 30টা ক্ৰেবছ চক্ৰ হল দুটা গ্লাইকোলাইসিস 30টা ক্ৰেবছ চক্ৰ সমাজখনৰ আৰু এটা পৰ্যায় আছে তোমালোকক সেইটো দিয়া নাই কিন্তু গ্লুকোজ তোমাক যদি এটিপি কথা খুদে তেতিয়া তুমি সেই 32টা ক'ব নোৱাৰা এটা গ্লুকোজৰ পৰা 38টা এটিপি সৃষ্টি হয় এটা সেই পৰ্যায়টো দিয়া নাই সেইটো টান কাৰণে তোমালোকক দিয়া নাই সেইটো কি ইটিসি ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইন ইলেক্ট্ৰন পৰিবহন শিকলি আৰু এটা পৰ্যায় আছে সেইটো টান কাৰণে তোমালোকক দিয়া নাই ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইন ইলেক্ট্ৰন অসমীয়াত আমি যদি কওঁ ইলেক্ট্ৰন পৰিবহন শিকলি ইটিসি ই মানে ইলেক্ট্ৰন টি মানে ট্ৰান্সপোৰ্ট সি মানে চেইন ইলেক্ট্ৰন পৰিবহন শিকলি ইয়াত 6টা এটিপি সৃষ্টি হয় ইয়াত 6টা এটিপি সৃষ্টি এই পৰ্যায়টো তোমালোকক দিয়া নাই কিন্তু দিয়া নাই মানে তুমি 32টা লিখিব নোৱাৰা এটা গ্লুকোজৰ পৰা কিমানটা এটিপি সৃষ্টি হয় বুলি ক'লে তুমি 32টা লিখিব নোৱাৰা গ্লাইকোলাইসিসৰ দুটা ক্ৰেবছ চক্ৰ 30টা ইটিসি ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইন ইলেক্ট্ৰন পৰিবহন শিকলি ইয়াত 6টা সৃষ্টি হয় গতিকে মুঠতে 38টা এটিপি কণিকা সৃষ্টি হয় মোৰ গ্লাইকোলাইসিস পৰ্যায়টো শেষ হৈছে গ্লাইকোলাইসিসটো লিখি পেলাবা ঘৰত চাই দিলে ক্ৰেবছ চক্ৰটো আছে কিন্তু ক্ৰেবছ চক্ৰটো মই আজি নাপাওঁ কাৰণ ক্ৰেবছ চক্ৰটো আঁকিব লাগিব অলপ বুজাব লাগিব আমনি পাব গতিকে মই এইবিলাক সাইডৰ প্ৰশ্নবিলাক শেষ কৰি লৈছো যে সমাজখনত এটা গ্লুকোজৰ পৰা মুঠতে 38টা এটিপি কণিকা সৃষ্টি হয় সমাজখনত এটা গ্লুকোজৰ পৰা গ্লাইকোলাইসিসৰ দুটা ক্ৰেবছ চক্ৰ হা দুটা ক্ৰেবছ চক্ৰ চলে হা দুটা ক্ৰেবছ চক্ৰ চলে দুটা চলে যে দুটা ক্ৰেবছ চক্ৰ দুটা ক্ৰেবছ চক্ৰত 30টা এটিপি কণিকা সৃষ্টি হয় আৰু ইটিসিত 6টা এটিপি কণিকা সৃষ্টি হয় ওপৰলৈ যেতিয়া পঢ়িবলৈ যাবা তেতিয়া পাবা ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইন ইলেক্ট্ৰন পৰিবহন শিকলি তাত 6টা এটিপি কণিকা সৃষ্টি হয় গতিকে এটা গ্লুকোজৰ পৰা সমাজখনত মুঠতে 38টা এটিপি কণিকা সৃষ্টি হয় শক্তি অনুযায়ী তোমালোকে জানা 674 কিলোকেলৰি শক্তি হিমানখিনি শক্তিৰ পৰা 38টা এটিপি কণিকা সৃষ্টি হয় হৈছে তাৰ পিছত তোমালোকক মই আৰু এটা বস্তু পঢ়াই থওঁ আমি সবায়বীয় জীৱ যিখিনি সাইডৰ প্ৰশ্ন আছে মই এইখিনি পঢ়াই থৈছো ক্ৰেবছ চক্ৰ পঢ়াই দিলে তাৰপিছত সমাজখন নেই কিন্তু ক্ৰেবছ চক্ৰটো মই আজি নপঢ়াও কাৰণ তোমালোকে গতিকে চাবা আমি হলো সবায়বীয় জীৱ আমাৰ শ্বসন বিক্ৰিয়া অক্সিজেনৰ সহায়ত ঘটে জীৱদেহৰ প্ৰতিটো কোষত ঘটে কোষ পৰশত গ্লাইকোলাইসিস ঘটে মাইটোকন্ড্ৰিয়াৰ ভিতৰত ক্ৰেবছ চক্ৰ ঘটে যথেষ্ট শক্তি প্ৰয়োজন হয় উৎপন্ন হয় আৰু উৎপন্ন শক্তিৰ পৰা এটা গ্লুকোজৰ পৰা মুঠতে 38টা এটিপি কণিকা সৃষ্টি হয় দুটা গ্লাইকোলাইসিসত 30টা ক্ৰেবছ চক্ৰত 6টা ইটিসি হল এতিয়া কিন্তু বিশেষ পৰিস্থিতিত আমাৰ দেহত অবাধ শ্বসনো বা অবায়বীয় শ্বসনো ঘটে বিশেষ পৰিস্থিতিত আমাৰ দেহত অবায়বীয় শ্বসন বা অবাধ শ্বসনো ঘটে অবায়বীয় শ্বসন বা অবাধ শ্বসনো ঘটে তাৰমানে কি চাবা তোমালোকে এটা পাইছা যে অবায়বীয় তোমালোকে পাইছা তিনটা পদ্ধতি প্ৰথমতে আছে চোৱা মই ছবিটো কিতাপত মই বুজাই দিম তোমালোকৰ পিছত কিতাপত দিয়া আছে যেটো বুজাই দিম আগতে এটো বুজি লোৱা অবায়বীয় শ্বসন
আমাৰ দেহত ঘটে কি হয় যে ধৰা যেতিয়া আমাক যথেষ্ট খেল ধেমালি কৰিলে কঠোৰ পৰিশ্ৰম কৰিলে খুব বেছি পৰিশ্ৰম কৰিছা খেল ধেমালি কৰিছা দৌৰিছা হেৰি কৰিছা জঁপিয়াইছা তেতিয়া আমাক যথেষ্ট পৰিমাণে শক্তিৰ প্ৰয়োজন হয় তেতিয়া সাধাৰণ অৱস্থাত যিখিনি শক্তি উৎপন্ন হৈ থাকে এতিয়া আমি বহি আছো আমাৰ দেহত কি হৈছে এটা সাধাৰণভাৱে অক্সিজেনে গৈ গ্লুকোজ ভাঙি আছে সেই শক্তিখিনি আমি চলি আছো এতিয়া কিন্তু ধৰক কেতিয়াবা গধুৰ বস্তু দাঙিছা বেছি টান কাম কৰিছা খৰকে খোজ কাঢ়িছা খুব বেছি খৰকে খোজ কাঢ়িছা দৌৰ মাৰিছা খেল ধেমালি কৰিছা তেতিয়া কি হয় আমাক যথেষ্ট শক্তিৰ প্ৰয়োজন হয় সেইখিনি সময়ত তেনেকুৱা অৱস্থাত বিশেষ অৱস্থাত তেতিয়া কি হয় যে সবায়বীয় শ্বসন মানে অক্সিজেনৰ সহায় সেইটো চলি থাকে তাৰ মানে সেইখিনি আমাৰ যে এইটো বন্ধ হৈ যাব এইটো নহয় অক্সিজেনেও গ্লুকোজ ভাঙি থাকে গতিকে চাবা যে সেইখিনি তেতিয়া সেই পৰিস্থিতিত অক্সিজেনৰ সহায়ত গ্লুকোজ ভাঙি উৎপন্ন হোৱা শক্তি আমাৰ কাৰণে কম হয় অক্সিজেনে গ্লুকোজ ভাঙি পেলাই আমাক যিখিনি শক্তি দিব অক্সিজেন তুমি উশাহত লবা হাওঁফাওত জমা হ'ব তেজে নিব তেজে নি হৃদযন্ত্ৰক দিব হৃদযন্ত্ৰই আকৌ তাক বিলাব কোষলৈ গতিকে অক্সিজেনৰ সহায়ত গ্লুকোজ ভাঙি শক্তি উৎপন্ন কৰা প্ৰয়োজন হোৱা শক্তিখিনি আমাৰ কম হয় তেতিয়া কি হয় যে কোষটোৱে প্ৰথমতেতো তাহাঁতি কি কৰে গ্লুকোজ অণু গ্লাইকোলাইসিস প্ৰক্ৰিয়াত ইয়াক ভাঙি দিয়ে ভাঙি ইয়াক পাইৰুভিক এচিডলৈ ৰূপান্তৰ কৰে এটোতো চলিবই কোষত থকা গ্লুকোজ অণু পাইৰুভিক এচিডলৈ ৰূপান্তৰ হয় গ্লাইকোলাইসিছত হোৱাৰ পাছত এই পাইৰুভিক এচিড এতিয়া আমাৰ সবাত কি হয় পাইৰুভিক এচিডে অক্সিজেনৰ সহায়ত বিক্ৰিয়া ঘটাই শক্তি উৎপন্ন কৰিব কিন্তু যেতিয়া আমাৰ প্ৰয়োজন যথেষ্ট শক্তি লাগে তেতিয়া কি হয় সেই পাইৰুভিক এচিডে অক্সিজেনৰ অবিহনে ভাং খাই যায় অক্সিজেনলৈ নাথাকে তাৰমানে কোষ পৰশতে সি ভাং খাই যায় মাইটকণ্ড্ৰিয়াৰ ভিতৰত নহয় কোষ পৰশতে পাইৰুভিক এচিড ভাং খাই পেলাই ই লেক্টিক এচিডলৈ সৃষ্টি হয় লেক্টিক এচিড উৎপন্ন হয় লেক্টিক এচিড সৃষ্টি হয় আৰু শক্তি উৎপন্ন হয় লেক্টিক এচিড আমাৰ দেহত অক্সিজেনৰ চাবা যে আমাৰ দেহত কি হয় অবাত শ্বসন কেতিয়াবা ঘটে বিশেষ পৰিস্থিতিত ঘটে যেতিয়া আমাক যথেষ্ট শক্তিৰ প্ৰয়োজন হয় তেতিয়া কি হয় যে সাধাৰণভাৱে সবাত শ্বসনত উৎপন্ন হোৱা শক্তিখিনি আমাৰ কাৰণে কম হয় নাটনি হয় শক্তিৰ মাত্ৰা যেতিয়া কমি যায় প্ৰয়োজনীয় শক্তি যেতিয়া কমি যায় তেতিয়া কোষটোৱে কি কৰে গ্লাইকোলাইসিস প্ৰক্ৰিয়াত উৎপন্ন হোৱা পাইৰুভিক এচিডক অক্সিজেনৰ অবিহনে ভাঙি দি তাক লেক্টিক এচিড আৰু শক্তিলৈ ৰূপান্তৰ কৰে এনে সাধাৰণ অৱস্থাত হলে পাইৰুভিক এচিডক অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পেলাই মাইটকণ্ড্ৰিয়াৰ ভিতৰত ঠিক চক্ৰ চলাব কিন্তু যেতিয়া শক্তি লাগে তেতিয়া সেই পৰ্যায়টোলৈ নাযায় মাইটকণ্ড্ৰিয়াৰ ভিতৰৰ পৰ্যায়টোলৈ নাযায় তেতিয়া কি হয় যে পাইৰুভিক এচিডক অক্সিজেনৰ অবিহনে ভাঙন ঘটাই অক্সিজেনৰ অবিহনে পাইৰুভিক এচিডক ভাঙন ঘটাই লেক্টিক এচিড আৰু শক্তি উৎপন্ন কৰে লেক্টিক এচিড আৰু শক্তি উৎপন্ন কৰে চাবা আমাৰ দেহতো অবাত শ্বসন ঘটে অবায়বীয় শ্বসন আমাৰ দেহতো ঘটে সেই প্ৰশ্নটো উত্তৰটো দৰকাৰী প্ৰশ্ন এইটো যে আমাৰ দেহত কেতিয়া অবায়বীয় শ্বসন ঘটে বিশেষ পৰিস্থিতিত যেতিয়া আমাক শক্তি যথেষ্ট প্ৰয়োজন হয় তেতিয়া কোষটোৱে কি কৰে যে গ্লাইকোলাইসিস প্ৰক্ৰিয়াত উৎপন্ন হোৱা পাইৰুভিক এচিডক অক্সিজেনৰ অবিহনে ভাঙি দি লেক্টিক এচিড আৰু শক্তিলৈ ৰূপান্তৰ কৰে শক্তিখিনি আমাৰ কোষটোৱে ব্যৱহাৰ কৰে আৰু লেক্টিক এচিডখিনি কোষত জমা হৈ থাকি যায় কাৰণ লেক্টিক এচিড আমাৰ দেহে বৰ্জন কৰিব নোৱাৰে বাকি বৰ্জন কৰিব আমাৰ দেহত লেক্টিক এচিডক বৰ্জন কৰিবলৈ আমাৰ কোনো ৰেচন তন্ত্ৰ নাই তে কোষৰ ভিতৰত লেক্টিক এচিডখিনি থাকি যায় কোষটোৰ ভিতৰত লেক্টিক এচিডখিনি জমা হৈ থাকে আৰু শক্তিখিনি কোষে ব্যৱহাৰ কৰে গতিকে চাবা যে আমাৰ দেহতো অবায়বীয় শ্বসন ঘটে দৰকাৰী প্ৰশ্ন হা অবায়বীয় শ্বসন ঘটে কেতিয়া ঘটে কি পৰিস্থিতিত ঘটে আৰু কেনেকৈ ঘটে উৎপাদিত দ্ৰব্য কি লেক্টিক এচিড এনে অবায়বীয় শ্বসন কি আছিল
হ্যাঁ অবায়বীয় শ্বসন তোমালোকে পাইছিলা যে গ্লুকোজ অণু পাচক্ৰক জাইমেজে ভাঙি দি C2H5OH ইথানল ইথাইল এলকহল আৰু কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন কৰে এইটো অবায়বীয় শ্বসন তোমালোকে পাইছিলা কিন্তু আমাৰ দেহৰ অবায়বীয় শ্বসনত এলকহল সৃষ্টি নহয় আমাৰ দেহত অবায়বীয় শ্বসনত ল্যাকটিক এসিড সৃষ্টি হয় পাৰ্থক্য তাতে যে ল্যাকটিক এসিড সৃষ্টি হয় কার্বন ডাই অক্সাইড উৎপন্ন নহয় ল্যাকটিক এসিড সৃষ্টি হয় শক্তি উৎপন্ন হয় শক্তিখিনি আমাৰ কোষে ব্যৱহাৰ কৰে ল্যাকটিক এসিডখিনি কোষত জমা হৈ থাকে আমাৰ দেহত কেনেদৰে অবায়বীয় শ্বসন ঘটে বুলি ক'লে বিশেষ পৰিস্থিতিত অক্সিজেনৰ অবিহনে যেতিয়া গ্লুকোজ গ্লাইকোলাইসিস প্ৰক্ৰিয়াত উৎপন্ন হোৱা পাইৰুভিক এসিড অক্সিজেনৰ অবিহনে কোষে ভাঙি দি ল্যাকটিক এসিড আৰু শক্তিলে ৰূপান্তৰ কৰে শক্তিখিনি কোষটোৱে ব্যৱহাৰ কৰে ল্যাকটিক এসিডখিনি কোষত জমা হৈ থাকি যায় হৈছে গতে অবায়ব এটো আমাৰ উদ্দীপকৰ নিচিনা কথা তুমি খেল ধেমালি কৰি যা হেতু তোমাৰ দেহৰ কাৰণে উদ্দীপক সেই উদ্দীপকটোৰ পৰা তোমাৰ দেহটোক ৰক্ষা কৰিবৰ কাৰণে তোমাক যথেষ্ট শক্তি দৰকাৰ হৈছে তেতিয়া কোষটোৱে কি কৰে হবাত শ্বসনটো চলি আছে কিন্তু তাৰ লগে লগে কি কৰে যে গ্লাইকোলাইসিছত উৎপন্ন হোৱা পাইৰুভিক এসিডখিনি অক্সিজেনৰ অবিহনে ভাঙি দি ল্যাকটিক এসিড আৰু শক্তিলে ৰূপান্তৰ কৰে শক্তিখিনি ব্যৱহাৰ কৰে ল্যাকটিক এসিডখিনি কোষত জমা হৈ থাকি যায় গতে যেতিয়া উদ্দীপকটো শেষ হয় যেতিয়া তোমাৰ খেল ধেমালি শেষ হ'ল তেতিয়া তোমালোকে নিজেও জানা দৌৰ মাৰিলে খোজ কাঢ়িলে খৰকে খোজ কাঢ়িলে খেল ধেমালি কৰিলে আমি তাৰ পাছত যেতিয়া ৰখিবা তেতিয়া আমি ফুপাও যথেষ্ট খৰকে উশাহ নিশাহ লওঁ যে উদ্দীপকটো তোমাৰ শেষ হ'ল শক্তিখিনিটো কোষে তেনেকৈ দিলে তোমাক দিয়াৰ পাছত কিন্তু এটা কাম থাকি গ'ল কি যে কোষটোৰ ভিতৰত ল্যাকটিক এসিড থাকি গ'ল ল্যাকটিক এসিড আমাৰ কাৰণে প্ৰয়োজনীয় পদাৰ্থ নহয় গতিকে কি হ'ব যে কোষটোৰ ভিতৰত যিখিনি ল্যাকটিক এসিড আছে কোষটোৰ ভিতৰত যিখিনি ল্যাকটিক এসিড জমা হৈ থাকি গ'ল সেই ল্যাকটিক এসিডখিনি ভাঙিবৰ বাবে আমাক কি লাগে অক্সিজেন লাগে সেই ল্যাকটিক এসিডখিনি কোষটোৰ পাছত নাইকিয়া কৰিব লাগিব গতিকে কি হয় যে আমি সেই খৰকে খোজ কঢ়াৰ পাছত আমি যথেষ্ট ফুপাও বা খৰকে উশাহ নিশাহ লওঁ কিয় লওঁ যথেষ্ট অক্সিজেন আমি দেহৰ ভিতৰলৈ নিও খৰকে ফুপাই ফুপাই কিয় নিও যে সেই অক্সিজেনে গৈ কোষৰ ভিতৰত জমা হৈ থকা ল্যাকটিক এসিডখিনি ভাঙি দিয়ে কাৰ্বন ডাই অক্সাইড আৰু পানী আমি যথেষ্ট উশাহ নিশাহ লওঁ আৰু সেই উশাহত লোৱা অক্সিজেনে গৈ কোষৰ ভিতৰত জমা হৈ থকা ল্যাকটিক এসিডখিনি ভাঙি দিয়ে কাৰ্বন ডাই অক্সাইড আৰু পানী লয় কাৰ্বন ডাই অক্সাইড আৰু পানী লয় কাৰ্বন ডাই অক্সাইডটো আমি নিশাহত বাহিৰলৈ উলিয়াই দিওঁ আকৌ আগৰ নিচিনা কৰি পেলালে কাৰ্বন ডাই অক্সাইড আৰু পানী লয় গতিকে চাবা যে আমাৰ দেহটো অবাধ শ্বসন ঘটে আমাৰ দেহটো অবাধ শ্বসন বা অবায়বীয় শ্বসন ঘটে কেতিয়া ঘটে যেতিয়া আমাৰ দেহক যথেষ্ট শক্তিৰ প্ৰয়োজন হয় বিভিন্ন কাৰণত তেতিয়া কি হয় আমাৰ কোষে গ্লাইকোলাইসিস প্ৰক্ৰিয়াত উৎপন্ন হোৱা পাইৰুভিক এসিডক অক্সিজেনৰ অবিহনে ভাঙি দি ল্যাকটিক এসিড আৰু কাৰ্বন ডাই অক্সাইড শক্তিলে ৰূপান্তৰ কৰে শক্তিখিনি কোষে ব্যৱহাৰ কৰে আৰু ল্যাকটিক এসিডখিনি কোষত জমা হৈ থাকে তে কাম শেষ হোৱাৰ পাছত মানে উদ্দীপকটো শেষ হোৱাৰ পাছত আমি খৰকৈ উশাহ নিশাহ লওঁ লৈ যথেষ্ট অক্সিজেন আমাৰ দেহৰ ভিতৰত নিও সেই অক্সিজেনে গৈ কোষত জমা হৈ থকা ল্যাকটিক এসিড বিলাকক ভাঙি দিয়ে ল্যাকটিক এসিডক ভাঙি দিয়ে কাৰ্বন ডাই অক্সাইড আৰু পানী লয় সেই উশাহত লোৱা আমি অক্সিজেনে গৈ ল্যাকটিক এসিডক ভাঙি দিয়ে কাৰ্বন ডাই অক্সাইড আৰু পানী লয় গতিকে চাবা আমি যে আমাৰ দেহত কেতিয়া ঘটে যে গ্লাইকোলাইসিস প্ৰক্ৰিয়া উৎপন্ন হোৱা পাইৰুভিক এসিডে অক্সিজেনৰ অবিহনে ইয়াক ভাঙি দিয়ে ল্যাকটিক এসিড আৰু শক্তিলে শক্তিখিনি আমাৰ কোষে ব্যৱহাৰ কৰে হৈছে আৰু ল্যাকটিক এসিডখিনি কোষত জমা হৈ থাকে গতিকে আমি উদ্দীপকটো শেষ হোৱাৰ পাছত আমি যথেষ্ট উশাহ নিশাহ লৈ যথেষ্ট অক্সিজেন দেহৰ ভিতৰলৈ নিও সেই অক্সিজেনে
ল্যাকটিক এসিডৰ সৈতে বিক্ৰিয়া কৰি ইয়াক কি কৰে ল্যাকটিক এসিডৰ সৈতে বিক্ৰিয়া কৰি ইয়াক কি কৰে কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ ভাঙি দিয়ে কাৰ্বন ডাই অক্সাইডটো আমি নিশাসত বাহিৰলৈ উলিয়াই দিওঁ গতিকে আমাৰ দেহটো অবায়বীয় শ্বসন ঘটে বিশেষ পৰিস্থিতিত কিন্তু বাকি যে নিম্ন শ্ৰেণীৰ অবায়বীয় শ্বসনৰ মাজত আমাৰ পাৰ্থক্য কি তাহাঁতৰ পাচক ৰস জাইমেজে ভাঙি ইথাইল এলকহল কাৰ্বন ডাই অক্সাইড আৰু সামান্য শক্তি সৃষ্টি কৰে হল আমাৰ দেহতো অবায়বীয় শ্বসন প্ৰয়োজন অনুসৰি ঘটে কেতিয়া যেতিয়া আমি যথেষ্ট পৰিশ্ৰম কৰো খেল ধেমালি কৰো দৌৰ মাৰো খৰকে খোজ কাঢ়ো তেতিয়া আমাক যথেষ্ট শক্তিৰ প্ৰয়োজন হয় তেতিয়া সেই সময়ত শক্তিৰ প্ৰয়োজন পুৰাবৰ কাৰণে কোষটোৱে কি কৰে যে গ্লাইকোলাইসিস প্ৰক্ৰিয়াত উৎপন্ন হোৱা পাইৰুভিক এসিডক অক্সিজেনৰ অবিহনে ভাঙি দি কি কৰে ল্যাকটিক এসিড আৰু শক্তিলৈ ৰূপান্তৰ কৰে শক্তিখিনি কোষে ব্যৱহাৰ কৰে ল্যাকটিক এসিডখিনি কোষত থাকি যায় ল্যাকটিক এসিড আমাৰ দেহে বৰ্জন কৰি উলিয়াই দিব নোৱাৰে গতিকে কি হয় যে উদ্দীপকটো শেষ হোৱাৰ পাছত মানে কাৰ্য শেষ হোৱাৰ পাছত আমি যথেষ্ট উশাহত অক্সিজেন নি কোষৰ ভিতৰলৈ যথেষ্ট অক্সিজেন যোগান দিওঁ মানে যেতিয়ালৈকে কোষত অক্সিজেন ল্যাকটিক এসিডখিনি ওলাই শেষ হৈ নাযায় তেতিয়ালৈকে আমি উশাহ লৈয়ে থাকো খৰকে তেহে অক্সিজেনে গৈ কোষৰ ভিতৰত জমা হৈ থকা ল্যাকটিক এসিডক ভাঙি দিয়ে কাৰ্বন ডাই অক্সাইড আৰু পানী লৈ কাৰ্বন ডাই অক্সাইডখিনি আমি নিশাসত আমাৰ দেহৰ পৰা বাহিৰলৈ ওলাই যায় হৈছে গতিকে এটো আমাৰ দেহটো অবায়বীয় শ্বসন ঘটে দৰকাৰী প্ৰশ্ন হা কেতিয়া আৰু কি পৰিস্থিতিত আৰু কেনেকৈ ঘটে ইয়াৰ উৎপাদিত দ্ৰব্য কি ল্যাকটিক এসিড আৰু শক্তি গতিকে তোমালোকে চোৱা এটা শ্বসন পঢ়ি আছা শ্বসন তোমালোকে পঢ়ি আছা শ্বসন তোমালোকে পঢ়ি আছা এটা শ্বসন তোমালোকে পাইছা অবায়বীয় শ্বসন নিম্ন শ্ৰেণীৰ জীৱৰ দেহত ঘটে ইয়াক গ্লুকোজৰ পৰা ইয়াৰ পৰা কি হয় জাইমেজে তৈয়াৰ কৰি পেলাই কি কৰে ইয়াক কাৰ্বন ডাই অক্সাইড পানী আৰু সামান্য শক্তি 24 কিলোকেলৰি শক্তি উৎপন্ন কৰে এটো নিম্ন শ্ৰেণীৰ জীৱ এটো এটা অবায়বীয় শ্বসন আৰু এটা অবায়বীয় শ্বসন ঘটে এটো উচ্চ শ্ৰেণীৰ জীৱৰ দেহত ইয়াত কি হয় যে গ্লাইকোলাইসিছত উৎপন্ন হোৱা পাইৰুভিক এসিডে ইয়াক অক্সিজেনৰ অবিহনে ইয়াক ভাঙি দিয়ে ল্যাকটিক এসিড আৰু শক্তিখিনি আমাৰ ব্যৱহাৰ কৰো আৰু ল্যাকটিক এসিড কোষত জমা হৈ থাকে উশাহ নিশাহ উদ্দীপক শেষ হোৱাৰ পাছত আমি যথেষ্ট উশাহ খৰকে উশাহলৈ অক্সিজেন যথেষ্ট অক্সিজেন আমাৰ দেহৰ ভিতৰত নি সেই অক্সিজেনে গৈ কোষত জমা হৈ থকা ল্যাকটিক এসিডক ভাঙি দিয়ে কাৰ্বন ডাই অক্সাইড পানী লৈ কাৰ্বন ডাই অক্সাইডখিনি আমি দেহৰ পৰা বৰ্জন কৰো অতিৰিক্ত পানীখিনিও আমাৰ বেছি হোৱা পানীখিনিও আমি দেহৰ পৰা বৰ্জন কৰো পানী ৰাসায়নিক পদাৰ্থ নহয় পানী অদৰকাৰী পদাৰ্থ নহয় যদি বেছিকে উৎপন্ন হয় তেতিয়া তাক আমি দেহৰ পৰা বৰ্জন কৰো 3 নম্বৰ আহিলে সবাত শ্বসন সবায়বীয় শ্বসন অবায়বীয় শ্বসন এটা মই পঢ়াই আছো উচ্চ শ্ৰেণীৰ জীৱৰ দেহত ঘটে ই দুটা পৰ্যায়ত সম্পন্ন হয় গ্লাইকোলাইসিস আৰু ক্ৰেবছ চক্ৰ গ্লাইকোলাইসিস শেষ হৈছে ক্ৰেবছ চক্ৰ বাকি আছে ক্ৰেবছ চক্ৰ পঢ়ালে তোমালোকৰ শ্বসন প্ৰক্ৰিয়া শেষ ক্ৰেবছ চক্ৰটো যেতিয়া মই পঢ়াই দিম তেতিয়া শ্বসন তোমালোকৰ শেষ শ্বসন শেষ হোৱাৰ পাছত মই ৰেচন পঢ়াম কাইলে কৰো ক্লাছটো কাইলে পঢ়ি শ্বসনটো শেষ কৰো ৰেচনো আধা শেষ হৈ যাব আৰু ৰেচন শেষ হোৱাৰ পাছত পৰিবহন পঢ়াম পৰিবহন পঢ়লে প্ৰথম চেপ্টাৰ শেষ পৰিবহনটো অকমান ডাঙৰ সেইকাৰণে তাক মই পিছত পঢ়াম একেবাৰে শেষত পঢ়াম উদ্ভিদৰ পৰিবহন আছে মানুহৰ পৰিবহন আছে গতিকে পৰিবহন পঢ়ালে শেষ পৰিবহনত দুটা তিনটা চাৰিটা মান ক্লাছত শেষ হৈ যাব গতিকে পৰিবহন চাৰিটা নালাগিব পাৰে তিনটাটো শেষ হৈ যাব পাৰে গতিকে 3টা মান লাগিব এঘন্টা ক্লাছ
কাটি গ'ল নেটটো আকলো হল নেট কাটিলে আমি এইমাত্ৰ কানেক্ট হ'ল আকৌ নেটটো গুচি গৈছিলে চালো না নেট বেটাৰী গ'ল সেইকাৰণে নেট গ'ল আকৌ কানেক্ট হ'ল You are muted, please. Itu mau apa nih? Mau nih. ক শুনিছা না? এইটো চোৱা তোমালোকৰ কিতাপৰ মই শেষ কৰিছো আৰু 9 নেটটো কাটা গৈছিলে 1 এইটো পেজ নম্বৰ কিমান চকুৰে দেখা নাই 102 102 দেখিছা কিতাপখনৰ লগ ফটোখনটো WhatsApp কৰি কিমান দেৰি লাগিব দিলে না আইছো দেখিছা না Oh, ma'am. এই নাম দেখাই দে only এইটো portion বুজাই আছো আৰু শাক সংগ কিছুমান আছে সেইটো মই দেখাই দিছো বুজাই দিয়ে প্ৰশ্ন দিছিলে যোৱাবাৰ সুধা নাই তাৰ আগৰ বছৰ সুধিছে মোষ্ট প্ৰবেবলি আৰু শাক সংগ বিলাক মনত ৰাখিবা মানুহৰ শাক সংগ কি মানুহ নহয় এইবিলাক সৰু সৰু কথা সাইডৰ কথা ট্যাব চক্ৰটো বাকি আছে শাক সংগ সংগৰ সহায় উশাহ নিশাহ লয় এম সাউন্ডটো ভালকে আহা নাই শুনা নাই শুনছা Oh, ma'am, শুনিছো মেম এইবিলাক অংগৰ সহায়ে জীৱই উশাহ নিশাহ লোৱা কাৰ্য বাক্যবিলাক সম্পূৰ্ণ কৰিবা আধাখিনি মই মুখত কওঁ আধাখিনি ভালকে সম্পূৰ্ণ কৰিবা যিবিলাক অংগৰ সহায়ে জীৱই উশাহ নিশাহ লোৱাৰ কাৰ্য সম্পন্ন কৰে সেই অংগবিলাকক সাসংগ বোলে আছে যিবিলাক অংগৰ সহায়ত জীৱই উশাহ নিশাহ লোৱা কাৰ্য সম্পন্ন কৰে সেই অংগবিলাকক সাসংগ বোলে দেৰি হৈছে share screen তাই দেখিছে ক'ত দেখিছে মোৰ পেজখনে নাইকিয়া আচ্ছা যিবিলাক অংগৰ সহায়ত জীৱই উশাহ নিশাহ লোৱা কাৰ্য সম্পন্ন কৰে সেই অংগবিলাকক সাসংগ বোলে এটা বিভিন্ন জীৱৰ সাসংগ দেখিছে যিবিলাক বিভিন্ন অংগৰ সাসংগ বিভিন্ন জীৱৰ মানুহৰ হাওঁফাওঁ হল উদ্ভিদৰ পত্ৰৰন্ধ্ৰ এইবিলাক পঢ়াতে মই কৈছিলো অক্সিজেন লয় কাৰ্বন ডাই অক্সাইড এৰি দিয়ে বাটন ৰন্ধ্ৰ উদ্ভিদৰ আৰু এটা আছে বাটন ৰন্ধ্ৰ কাণ্ডত থকা এটোও মই কৈছিলো তোমালোকক কাণ্ডত থকা সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ ৰন্ধ্ৰবিলাকক কাণ্ডত থকা ৰন্ধ্ৰবিলাকক বাটন ৰন্ধ্ৰ বোলে
বাটন ৰন্ধ্ৰ পত্ৰ ৰন্ধ্ৰ পাতৰ তলফালে নিম্ন ষ্টকত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ৰন্ধ্ৰবিলাকক পত্ৰ ৰন্ধ্ৰ বোলে বাটন ৰন্ধ্ৰ কাণ্ডত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ৰন্ধ্ৰবিলাকক বাটন ৰন্ধ্ৰ বোলে শাখ মূল শিপাত থকা শাখ মূল উশাহ নিশাহ লোৱা শিপা হৈছে শাখ মূল গতিকে চাবা যে উদ্ভিদৰ শাখ অংগ প্ৰধানটো হৈছে পত্ৰ ৰন্ধ্ৰ বাটন ৰন্ধ্ৰ 2 নম্বৰ শাখ মূল এইকেইটা উদ্ভিদৰ শাখ অংগ মানুহৰ হাওঁফাওঁ সকলোবিলাক স্তন্যপায়ী প্ৰাণীৰ হাওঁফাওঁ যিমানবিলাক স্তন্যপায়ী প্ৰাণী আছে উচ্চ খাপৰ প্ৰাণী সবৰে হাওঁফাওঁ শাখ অংগ আমাৰ তলৰ শ্ৰেণীটো হৈছে পক্ষী চৰাই শাখ অংগ হাওঁফাওঁ হৈছে চৰাই তলৰ শ্ৰেণীটো হৈছে বুকুৰে চুচৰি যোৱা সাপ ইত্যাদি জোক কেঁচু নহয় মানে যাৰ হাড় আছে জোকো চুচৰি যায় কিন্তু জোক চুচৰি যায় মানে জোকৰ হেৰি নাই চিপ নহয় কিন্তু জেঠি লালুকি ভেকুলীৰ পোৱালীবিলাকক কি বুলি কয় লালুকি টেডপল সিহঁতে মাছৰ দৰে জলক্লুমৰ সহায়ত উশাহ নিশাহ লয় কিন্তু যেতিয়া সিহঁতি ডাঙৰ হৈ মাটিলে উঠি আহে তেতিয়া তাতে হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয় ভেকুলীৰ হাওঁফাওঁ আছে কিন্তু যেতিয়া পোৱালী অৱস্থাত থাকে পানীত থাকে তেতিয়া তাহাঁতৰ হাওঁফাওঁ নাছিলে এতিয়া চাবা ভেকুলীৰ পোৱালীবিলাকক লালুকি বুলি কোৱা হয় লালুকিয়ে জলক্লুম বা ফুলৰ সহায়ত উশাহ নিশাহ লয় আৰু সিহঁতি ডাঙৰ হৈ যেতিয়া ভেকুলীলে ৰূপান্তৰ হৈ মাটিলে উঠি আহে তেতিয়া সিহঁতৰ দেহত হাওঁফাওঁ সৃষ্টি হয় হাওঁফাওঁৰ সহায়ত সিহঁতে উশাহ নিশাহ লয় উভচৰ প্ৰাণী কিন্তু যেতিয়া ডাঙৰ ভেকুলী যেতিয়া পানীলৈ যায় তেতিয়া তাহাঁতি হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ ল'ব নোৱাৰে হাওঁফাওঁয়ে পানীত থকা অক্সিজেন ল'ব নোৱাৰে বায়ুৰ অক্সিজেন লয় গতিকে তেতিয়া তাহাঁতৰ ছালখনৰ সহায়ত উশাহ নিশাহ লয় কাৰণ তেতিয়াতো তাহাঁতৰ ফুল নাথাকে জলক্লুম নাথাকে যেতিয়া মাছৰ নিচিনাকে লালুকি হৈ আছিলে তেতিয়া সিহঁতে সহায়ত উশাহ নিশাহ লৈছিলে গতিকে চাবা আৰু মাছৰ শাখ অংগ কি দুইখন কাণৰ তলফালে থকা ফুলখিনি যাক আমি জলক্লুম বুলি কওঁ জলক্লুম মাছৰ জলক্লুম শাখ অংগ মাছৰ ওপৰ শ্ৰেণীটো হৈছে উভচৰ ইহঁতৰ পোৱালীবিলাকক আমি লালুকি বুলি কওঁ টেডপল সিহঁতে তেতিয়া মাছৰ দৰে সিহঁতে ফুলৰ সহায়ত উশাহ নিশাহ লয় তাহাঁতৰ কেইবাটাও ষ্টেজত কেইবাটাও শাখ অংগ যেতিয়া সিহঁতি ডাঙৰ হয় ভেকুলীলে ৰূপান্তৰ হয় তেতিয়া সিহঁতৰ শাখ অংগ হৈছে হাওঁফাওঁ আকৌ যেতিয়া সিহঁতি পানীলে যায় তেতিয়া সিহঁতে ছালৰ সহায়ত উশাহ নিশাহ লয় তাৰপিছতে উভচৰৰ ওপৰ শ্ৰেণীটো হৈছে সৰীসৃপ সাপ জেঠি এইবিলাক সিহঁতৰ শাখ অংগ হাওঁফাওঁ চৰাই শাখ অংগ হাওঁফাওঁ আৰু আটাইতকৈ ওপৰতো হৈছে স্তন্যপায়ী শাখ অংগ হাওঁফাওঁ খালি মাছৰ ফুল বা জলক্লুম হাওঁফাওঁ নাই তাহাঁতৰ আৰু উভচৰৰ পোৱালীবিলাকক কোৱা হয় টেডপল সিহঁতি ফুল বা জলক্লুমৰ সহায়ত উশাহ নিশাহ লয় ডাঙৰ অৱস্থাত হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয় সিহঁত যেতিয়া পানীলে যায় তেতিয়া সিহঁতে ছালৰ সহায়ত উশাহ নিশাহ লয় বাকী উদ্ভিদৰ পত্ৰৰন্ধ্ৰ পাতৰ নিম্ন ষ্টকত থাকে গাত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ৰন্ধ্ৰবিলাক বাটন ৰন্ধ্ৰ বাটন ৰন্ধ্ৰ তাৰপিছত আৰু আছে শাখমূল এইকেইটা উদ্ভিদৰ শাখ অংগ আৰু বাকী যদি কেঁচু জোক সোধে কেঁচু জোকৰ শাখ অংগ হৈছে সিহঁতৰ তিতি থকা ছালখন
চালখন নহয় তিতি থকা চালখন কেঁচু জোকৰ গাৰ ওপৰত পানী থাকে সেইকাৰণে কেঁচু এটা যেতিয়া শুকান মাটিত বগাই যায় নহয় দাগ বহি যায় সিহঁতৰ তিতি থকা চালখন পানী থকা চালখন চালৰ ওপৰত এটা পানী থাকে কেঁচু জোকা দি তাৰমানে প্ৰথমতে চিধা চিধি তাহাঁতৰ ছালৰ ৰন্ধ্ৰই অক্সিজেন সোমাব নোৱাৰে ভিতৰত প্ৰথমতে অক্সিজেন পানীত মিহলি হয় আৰু তাৰ পাছত ছালৰ ৰন্ধ্ৰই দি ভিতৰত সোমায় গতিকে সিহঁতৰ তিতি থকা ছালখন তাৰ পাছত আহিলে এতিয়া এই ছবিটো তোমালোকক মই বুজাই দিছো ছখন পেজত ওলাই আছে গ্লুক'জ কোষ পৰশত ঘটে গ্লাইকোলাইসিস পাইৰুভিক এসিড সৃষ্টি হয় তোমালোকে পাইছা অবাত ছখন ইথানল এলকহল সৃষ্টি হয় কাৰ্বন ডাই অক্সাইডৰ শক্তি 24 কিলোকেলৰি শক্তি মই শক্তি দিছো এটো নিম্ন শ্ৰেণীৰ জীৱৰ দেহত পাচক্ৰক জাইমেজৰ সহায়ত ঘটে এক নম্বৰ ওপৰৰ লাইনটো অক্সিজেনৰ অনুপস্থিত ইষ্ট কোষত যে পাচক ইষ্ট মানে হেটো এটা উদাহৰণ দিছে যেনে ইষ্ট ব্যাকটেৰিয়া ভাইৰাছ এইবিলাকৰ দেহত জাইমেজৰ সহায়ত ঘটে ইথানল সৃষ্টি হয় ইথাইল এলকহল সৃষ্টি হয় কাৰ্বন ডাই অক্সাইড শক্তি সৃষ্টি হয় এক প্ৰকাৰ ছখন জীৱৰ দেহত কি পৰ্যায়ত বা কি প্ৰকাৰে ছখন বিক্ৰিয়া ঘটে তেতিয়া তোমালোকৰ উত্তৰ তিনিটা প্ৰকাৰ লিখিব লাগিব এটা এই অবায়বীয় ছখন অনুজীৱৰ দেহত এটা অবায়বীয় ছখন উচ্চ শ্ৰেণীৰ জীৱৰ দেহত মানে আমাৰ মানুহৰ দেহত ধৰা মানুহৰ দেহত আৰু আনটো হৈছে অবায়বীয় ছখন আৰু এটোত তোমালোকে দেখিছা পেশী কোষত ল্যাকটিক এসিড শক্তি সৃষ্টি হয় যিখিনি ল্যাকটিক এসিড সৃষ্টি হয় সেইখিনি কোষত জমা হৈ থাকি যায় আৰু আমি উদ্দীপক মানে কামটো শেষ হোৱাৰ পাছত আমি খৰকৈ অক্সিজেন ল্যাকটিক এসিড ভাঙি দিয়ে কাৰ্বন ডাই অক্সাইড আৰু পানী লয় আৰু শক্তি কোষে ব্যৱহাৰ কৰে আৰু শেষৰ অক্সিজেনৰ উপস্থিতিত হবা গ্লাইকোলাইসিস পহাল বাকি থাকিলে চক্ৰ পৰ্যায়ত মেম আপোনাৰ মাত শুনা নাযায় তাৰ পিছত আহিলে 3 নম্বৰ ব্যাখ্যা কৰিলে তেনেকে কৰিব লাগিব ছুটি হলো অক্সিজেনৰ উপস্থিতিত ঘটা বিক্ৰিয়া সবাত ছখন গ্লাইকোলাইসিস আৰু ক্ৰেবছ চক্ৰ হৈছে না হৈছে মেম আজিলে ক্ৰেবছ চক্ৰ বাকি থাকিলে কাইলে ক্লাস কৰিবা না মেম কৰিম ঠিক আছে কাইলে 6:30 হা সবকে কৰি দিবা মই মেছেজটা দি দিম আৰু হা মেম লেসনটো শেষ কৰি দিম আৰু লেসনটো আৰম্ভ কৰি দিম কাইলে বাই বাই মেম বাই মেম বাই কত ডাউনলোড কর stop recording করে দে